Hello everyone, good morning. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে শিৱৰাত্ৰি আৰু আজি আমি গৈ আছোঁ আমাৰ মন্দিৰ ভাগলৈ। আচলতে আমাৰ মন্দিৰ ভাগ আমাৰ ঘৰৰ পৰা 1.5-2 কিলোমিটাৰ দূৰত। মন্দিৰ ভাগ আচলতে আমি এক বিশেষ কাৰণত তাত বনোৱা হ'ল, যিহেতু তাত আগতে কোনো মন্দিৰ নাছিলে। তাতে জৰি গছ এজোপা আছিলে আৰু সেই জৰি গছজোপাৰ তলতে মায়ে এদিন চাকি দি পেলাই এটা উইচ পূৰা হ'ল আৰু সেই উইচটো পূৰা হ'লেই মায়ে তাত এভাগ মন্দিৰ বনাই দিম বুলি কথা দিছিলে আৰু সেই কাৰণে আমাৰ তাতে মন্দিৰ সেয়া দেখিছে ন, পালোহি মন্দিৰ। আৰু সেই মন্দিৰতে আমি এতিয়া আহিছোঁ আৰু তাতে জৰিজোপাৰ তলতে মায়ে মন্দিৰ বনাই দিম বুলি কথা দিছিল আৰু সেইকাৰণে আজিৰ পৰা প্ৰায় 15 বছৰমানৰ আগতেই তাতে মন্দিৰভাগ বনোৱা হ'ল। আৰু সেই মন্দিৰভাগ প্ৰত্যেক শিৱৰাত্ৰিতে বহুত মানুহ গোট খায় আৰু সকলো ওচৰ চুবুৰীয়া মানুহে আহি ইয়াতে নাম প্ৰসংগ কৰে আৰু চাকি বন্তি জ্বলায়, গাখীৰ ঢালে, খুব ধুনীয়াকৈ চাকি দিয়ে। দেখিছে ন, খুব ধুনীয়াকৈ মন্দিৰটো মানুহে ভৰি আছে। এতিয়া আশীৰ্বাদ লৈ আছোঁ আচলতে আমি ইয়াত বহি পেলাই, কিন্তু আমি ভিতৰলৈ বৰকৈ সোমোৱা নাই, পূজাত আগভাগ লোৱা নাই। শৰাই দিছোঁ বেলেগৰ হাতত, কিন্তু আমি নিজে আগভাগ লোৱা নাই, যিহেতু আমাৰ ব্ৰত কালি ভাগিছে বৰমা ঢুকোৱাৰ আৰু আজি পূজ আছে। কিন্তু আমাৰ ঘৰখন এতিয়াও আমি চোৱামুক্ত হোৱা নাই বুলি সেইকাৰণে আৰু আমি নিজেই আগভাগ লোৱা নাই আৰু সেইকাৰণে আমি অকল সেৱা জনাবলৈহে আহিছোঁ আৰু চাকিও আমি নাই দিয়া। আৰু এয়া দেখিছে ন, মানুহ ভৰি আছে। ৰাতিপুৱা আৰু মানুহ হৈছিলে, কিন্তু এতিয়া দুপৰীয়া হ'ব হ'ল, যিহেতু এতিয়া প্ৰসাদ বিতৰণ হ'ব আৰু আপোনালোকক তাকে বোলো দেখাওঁ। এই মন্দিৰ ভাগলৈ আহি সঁচাকৈয়ে খুব ভাল লাগে, যিহেতু আমি আজি সৰুৰ পৰাই এই মন্দিৰ ভাগলৈ আহি আছোঁ। আৰু মই যে আপোনালোকক কৈছোঁ, মোৰ মায়ে এটা উইচ ইয়াত পূৰা হৈছিলে, যিহেতু আমাৰ ঘৰখনত এটা বহুত ডাঙৰ সমস্যা আহিছিলে এটা সময়ত, আৰু সেই সমস্যাটোৰ কোনো পাৰ নোপোৱাৰ কাৰণে মায়ে এই গছজোপাৰ তলতে ভগৱানক ধ্যান কৰি, শিৱ বাবাক ধ্যান কৰি কৈছিলে যে এই সমস্যাটোৰ পৰা যদি তুমি পাৰ লগোৱা, তেতিয়া তোমাক ইয়াতে মই মন্দিৰ এভাগ প্ৰতিষ্ঠা কৰিম বুলি। আৰু সেই ভাগ সেইকাৰণে আমাৰ বনোৱা হ'ল। চ' এতিয়া বাকী মানুহবিলাকৰ সেৱা কৰি হৈ গ'ল, চাকি বন্তি দিও হৈ গ'ল। এয়া প্ৰসাদ ল'বলৈ ৰৈ আছোঁ আৰু গোটেইখিনি মানুহে খুব ধুনীয়াকৈ পূজা কৰিলে, প্ৰসাদ বিতৰণ কৰি আছে এতিয়া। আৰু প্ৰসাদ বিতৰণৰ পিছত পায়সো দিছে, আমি পায়স দিছোঁ তাতে, আৰু মামীহঁতে সেইখিনি কৰি মেলি আগভাগ লৈ পায়স চায়স বনাই সেয়া কৰিলে। তাৰপিছতে এতিয়া পায়স আৰু প্ৰসাদ লৈ আমি এতিয়া ঘৰলৈ যাম আৰু মাজতে একপি ফটোও মাৰি ল'লোঁ পায়স ভাগ লওঁতেই। মন্দিৰ ভাগ আকৌ আমি খুব ধুনীয়াকৈ এইবছৰ ৰং চং কৰি টাইলছ লগাই দিলোঁ। যিহেতু 15 বছৰ হৈ গ'ল, সেইকাৰণে মেইনটেনেঞ্চ কৰিবলগীয়া আৰু বহুতখিনি বস্তুৱে আছে। এইবছৰ আমি অকল ৰং কৰি টাইলছে লগাই দিলোঁ আৰু আগন্তুক বছৰত নিশ্চয় চেষ্টা কৰিম বাকীখিনি কৰিবলৈ। আজিলৈ আহিছোঁ, নেক্সট ব্লগত লগ পাই আছোঁ, বাই।